জনপ্ৰতিনিধিলৈ বাট চাই ভাগৰিল ৰাইজ। অৱশেষত নিজৰ শ্ৰমদানেৰে পথ মেৰামতি মাটিয়া খানাবাসীৰ। পানীতোলা সংযোগী বিধ্বস্ত পথ নিৰ্মাণত ব্যস্ত মাটিয়া খানা গাঁৱৰ ৰাইজ। দুলিয়াজান সমষ্টিৰ খেৰেমিয়া গাঁও পঞ্চায়ত আৰু তিনিচুকীয়া সমষ্টিৰ লাইপুলি গাঁও পঞ্চায়তৰ অন্তৰ্গত বালিজান পানীতোলা সংযোগী বিধ্বস্ত পথে যমৰ যাতনা ভোগাইছে কেইবাখনো গাঁৱৰ ৰাইজক। উল্লেখ্য যে দুটাকৈ সমষ্টিৰ অন্তৰ্গত এই পথছোৱা মেৰামতিৰ বাবে দুয়োগৰাকী প্ৰতিনিধিক বাৰংবাৰ আহ্বান জনাই অহাৰ পাছতো পথছোৱাৰ মেৰামতিৰ ক্ষেত্ৰত আজিকোপতি কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা দেখা নগ'ল। আনহাতে দুয়োটা সমষ্টিৰ এজন সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়েও পথছোৱা মেৰামতিৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত কৰিছে গাঁওবাসীয়ে। বাধ্য হৈ ৰাইজে এই কাম কৰিবলৈ আগবাঢ়িবলগীয়া হৈছে, কাৰণ আজি বহু বছৰৰ পৰা এই আলিটোৱেদি অহা যোৱা কৰিব পৰা নোৱাৰা হৈ অৱস্থা হৈছে। বিশেষকৈ টিংৰাই চাৰিআলি, দুলিয়াজান, টেঙাখাটলৈ শিক্ষানুষ্ঠানৰ কাৰণে ল'ৰা ছোৱালীবোৰক অহা যোৱা কৰিবৰ কাৰণে প্ৰসূতি মাতৃ চিকিৎসালয় নিবৰ কাৰণে অসম চিকিৎসা মহাবিদ্যালয় অহা যোৱা কৰিবৰ কাৰণে আৰু আমাৰ একমাত্ৰ সাপ্তাহিক বজাৰ বালিজানত আমাৰ উৎপাদিত সামগ্ৰীসমূহ বিক্ৰী কৰি সপ্তাহটোৰ কাৰণে যি আমি সা সামগ্ৰী যোগাৰ কৰিব লাগে সেইখিনি আজি প্ৰায় অচল হৈ যোৱাৰ পৰিপ্ৰেক্ষিততে বিশেষকৈ মহিলাসকলে উপায় নাপায় তেখেতলোকৰ উদ্যোগত ঘৰে ঘৰে গৈ প্ৰায় 40,000ৰ ওপৰ টকা তেওঁলোকে বিভিন্ন ব্যক্তি আৰু প্ৰতিষ্ঠানৰ পৰা তুলিলে আৰু সকলোৱে সহায় সহযোগ কৰাৰ পিছত তেওঁলোকে এতিয়া ইটা গোটালে আৰু অলপ গ্ৰেভেল অনাৰ পৰিকল্পনা কৰিছে। শ্ৰমদান, হাতীমৰা চাহ বাগিচাৰে JCBখন দিছে আৰু বালিজান চাহ বাগিচাই অলপ পেট্ৰল দিছে আৰু বিভিন্ন ব্যক্তি আৰু ইটা ভাটাসমূহৰ সহযোগত আজি আমি সুখ পাইছোঁ যে কিবা এটা মানে আজি এইফালে অহা যোৱা কৰিব পৰা যাব। এই চেগতে আপোনালোকৰ জৰিয়তে মই যিসকল ব্যক্তি আৰু প্ৰতিষ্ঠানে ইয়াত সহায় সহযোগ আগবঢ়ালে অশেষ অন্তৰৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতলোক। আচলতে এটা সদিচ্ছাৰ অভাৱ, তেওঁলোকে ইচ্ছাকৃতভাৱে কৰা নাই নিচিনা আমাৰ অনুভৱ হয়। কাৰণ আমি যদি তিনিচুকীয়া সমষ্টিৰ বিধায়ক সঞ্জয় কিষাণক কওঁ, তেওঁ কয় ইয়াতো এইডোখৰ মোৰ নপৰে, আৰু তেজ গলাক যদি আমি কওঁ বিধায়ক, তেখেতে কয় যে এইডোখৰ মোৰ নপৰে। গতিকে কিন্তু MP একেজনে, গতিকে এই ক্ষেত্ৰত MP জনে ক'ব লাগিছিলে যে মানে দুইটা সমষ্টি মোৰে আণ্ডাৰ, এইটো ইয়াতে মোৰ পুঁজি বা মোৰ হেৰিৰ কাৰণে এইটো কৰা উচিত হ'ব। কিন্তু তেখেতে সেই কামটো নকৰিলে। তেখেতৰ নৱদৰ্পণত এই আলিটো, কাৰণ বহুতবাৰ কোৱা হৈছে, সাধাৰণভাৱে লগ পোৱা হ'লে কয় এটা কথা দুখ লাগে যে আমি মাত্ৰ 5 গাড়ী গ্ৰেভেল কৰোৱাৰ পৰা খুজিছিলোঁ যে আমি অহা যোৱা কৰিবৰ কাৰণে ন্যূনতম 5 গাড়ী শিল দিয়ক। সাংসদজনৰ উপস্থিতিত কেন্দ্ৰীয় মন্ত্ৰী অসম চৰকাৰৰ সঞ্জয় কিষাণ ডাঙৰীয়াই ক'লে এসপ্তাহৰ ভিতৰত আমি 20 গাড়ী শিল পেলাই দিম। আমাৰ মনবিলাক খুব ভাল লাগি গৈছিলে, কিন্তু 1 বছৰ পাৰ হ'ল, 20 গাড়ী নালাগে, এগাড়ীও শিল আজিলৈকে নপৰিল। গতিকে আমি দুখিত। উল্লেখ্য যে শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণে পথছোৱা মেৰামতিৰ বাবে 20 গাড়ীলৈ শিল দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি কেৱল মাত্ৰ আভুৱা ভাৰিলে ৰাইজক। সেয়েহে মাটিয়া খানাবাসী ৰাইজে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা সাহায্য বিচাৰি শ্ৰমদানেৰে নিজেই মেৰামতি কৰিলে পথ। ব্যুৰো ৰিপৰ্ট, মাই নিউজ এনি।